ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ খণ্ডত পাই আহিছোঁ যে তেজে খাদ্যৰ উপাদান অক্সিজেন আৰু বৰ্জিত পদাৰ্থ আমাৰ দেহত পৰিবহণ কৰে। এতিয়া তেজ বাৰু কি? তেজ হৈছে এবিধ সংযোজক কলা কানেক্টিভ টিস্যু আৰু ইয়াত এবিধ তৰল মাধ্যম আছে যাক কোৱা হয় প্লাজমা। এয়া চোৱা প্লাজমা। আৰু এই প্লাজমাতে ৰক্তকোষবিলাক যিবোৰ ৰক্তকোষ থাকে এইবোৰ প্লাজমাতে উপঙি থাকে। দেখিছা তোমালোকে উপঙি থকা কোষবিলাক? সেইবোৰ হৈছে ৰক্তকোষ। এতিয়া দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ প্লাজমা অংশই পৰিবহণ কৰে। এতিয়া গম পালা যে খাদ্যবস্তু কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় যিবোৰ পদাৰ্থ আছে সেইবোৰ দ্ৰৱীভূত অৱস্থাত কোনে পৰিবহণ কৰে? প্লাজমাই পৰিবহণ কৰে, হয় নাই? এতিয়া লোহিত কণিকাবোৰে কি কৰে? অক্সিজেন কঢ়িয়াই নিয়ে আৰু লোহিত কণিকাবোৰ চোৱা এইবোৰ হৈছে লোহিত কণিকা হ'ল। আৰু ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ পদাৰ্থ লৱণ আদিও তেজে পৰিবহণ কৰে। এতিয়া বিভিন্ন অংশলৈ তেজ পৰিবহণৰ কাৰণে আমাৰ কি আছে? এটা পাম্পযুক্ত অংগ আছে। আৰু সকলো কলাতে তেজ বিয়পিব পৰাকৈ কিছুমান ৰক্তনলিকাৰ জালিকা আছে। আৰু কিবা কাৰণত এইবোৰৰ যদি ক্ষতি হয় তেতিয়া তাক মেৰামতি কৰিবৰ কাৰণে কি আছে? আমাৰ দেহত কিছুমান ব্যৱস্থা আছে। আৰু এয়া চোৱা অনুচক্ৰিকা বা প্লেটলেটছ এইবোৰে এই মেৰামতিৰ বাবে দায়বদ্ধ। বুজি পালা? এতিয়া আমি আহোঁ আমাৰ হৃদযন্ত্ৰটোলৈ। হৃদযন্ত্ৰটোনো কি হয়? হৃদযন্ত্ৰটো হৈছে নিৰৱচ্ছিন্ন সংকোচন আৰু প্ৰসাৰণ ক্ষমতা সম্পন্ন এটা হৃদপেশীৰে গঠিত ৰক্ত সঞ্চালন অংগ। হৃদযন্ত্ৰটো কি হয়? সংকোচন আৰু প্ৰসাৰণ ক্ষমতা সম্পন্ন এটা হৃদপেশীৰে গঠিত ৰক্ত সঞ্চালন অংগ। আৰু এইটো কি হয়? ত্ৰিভুজ আকৃতিৰ হয়। আৰু এই অংগটো খাদ্যনলীৰ উদৰীয় দিশত হাঁওফাঁও দুটাৰ মাজত অৱস্থিত। এতিয়া এই হৃদযন্ত্ৰটোত যাতে অক্সিজেনযুক্ত তেজ কাৰ্বন ডাই অক্সাইডযুক্ত তেজৰ লগত মিহলি হৈ যাব নোৱাৰে তাৰ বাবে 4টা কোঠালি আছে। এতিয়া আমি হৃদযন্ত্ৰটোৰ গঠন ভালদৰে চাওঁ আহাচোন। হৃদযন্ত্ৰটো পেৰিকাৰ্ডিয়াম নামৰ এটা দ্বৈত স্তৰৰ আৱৰণে কি কৰি ৰাখিছে? আগুৰি ৰাখিছে। এয়া চোৱা কিদৰে পেৰিকাৰ্ডিয়ামে হৃদযন্ত্ৰটো আগুৰি ৰাখিছে। এতিয়া তোমালোকক দ্বৈত স্তৰ বুলি কৈছোঁ। ইয়াৰ যোনটো বাহিৰৰ স্তৰ আছে সেই বাহিৰৰ স্তৰটোৱে হৃদযন্ত্ৰৰ মুখ্য যিবোৰ ৰক্তনলী আছে সেই ৰক্তনলীবোৰৰ শিপাবোৰ আগুৰি থাকে। আৰু মেৰুদণ্ডৰ স্তম্ভ ডায়েফ্ৰাম আৰু শৰীৰৰ অন্যান্য অংশৰ সৈতে লিগামেণ্টৰ দ্বাৰা সংলগ্ন হয়। পেৰিকাৰ্ডিয়ামৰ যিটো ভিতৰৰ স্তৰ আছে সেই স্তৰটোৱে হৃদযন্ত্ৰৰ পেশীৰ সৈতে সংলগ্ন হৈ থাকে। আৰু তৰলৰ আৱৰণেৰে এই আৱৰণৰ দুটা স্তৰ পৃথক কৰি ৰাখে। অৰ্থাৎ তোমালোকে এতিয়া যি দুটা স্তৰ দেখিছা এটা হৈছে বাহিৰৰ স্তৰ আৰু এটা ভিতৰৰ স্তৰ। সেই স্তৰ দুটাৰ মাজত কি আছে? তৰল আৱৰণ আছে। আৰু এই তৰল আৱৰণেৰে এই দুটা স্তৰক পৃথক কৰি ৰাখে। আৰু আমাৰ হৃদযন্ত্ৰটো দুটা প্ৰধান অংশত বিভক্ত হৈ আছে, অলিন্দ আৰু নিলয়। অলিন্দ হৈছে ঊৰ্ধ্বভাগৰ বহল অংশ আৰু নিলয় হৈছে পশ্চাৎ দিশত থকা শংকু আকৃতিৰ অংশ। এতিয়া অনুদৈৰ্ঘ্যভাৱে হৃদযন্ত্ৰটো এখন ডাঠ বেৰৰ দ্বাৰা সোঁ আৰু বাওঁ দুটা অংশত বিভক্ত হৈ আছে। চোৱা দীঘলে দীঘলে সোঁ আৰু বাওঁ দুটা অংশত ভাগ কৰি থোৱা হৈছে। সেই দুটা মাজত কি আছে? এখন ডাঠ বেৰ আছে। আৰু প্ৰতিটো ভাগৰ ঊৰ্ধ্বাংশ আৰু নিম্নাংশত ক্ৰমে একোটাকৈ অলিন্দ আৰু নিলয়ৰ কোঠালি আছে। এতিয়া মন কৰিলে কি দেখা পাবা? যে হৃদযন্ত্ৰটো 4টা কোঠালি আছে, হয় নাই? হৃদযন্ত্ৰটো কেইটা কোঠালি হ'ল? 4টা কোঠালি। সোঁ অলিন্দ, সোঁ নিলয়, বাওঁ অলিন্দ আৰু বাওঁ নিলয়।
তেজৰ উভতনি সোঁত প্ৰতিৰোধ কৰিবৰ বাবে অলিণ্ড আৰু নিলয়ৰ মাজত কপাট থাকে আৰু এই কপাটক ইংৰাজীত কোৱা হয় ভাল্ভ বুলি। মনত ৰাখিবা কি থাকে তেজৰ উভতনি সোঁত প্ৰতিৰোধ কৰিবৰ বাবে অলিণ্ড আৰু নিলয়ৰ মাজত কপাট থাকে বা ভাল্ভ থাকে। এতিয়া মন দিবা মানুহৰ দেহত যেতিয়া তেজ চলাচল হয় তেতিয়া এটা সম্পূৰ্ণ চক্ৰ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয়। কি হয় মানুহৰ দেহত তেজ চলাচল যেতিয়া হয় সেই চক্ৰটো এটা সম্পূৰ্ণ চক্ৰ হ'বৰ বাবে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ তেজ পৰিবাহিত হয় আৰু ইয়াকে তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয়। এতিয়া তোমালোকক যদি প্ৰশ্ন সোধা হয় তেজৰ দ্বৈত পৰিবহণ বুলি কাক কয় তেতিয়া নিশ্চয় পাৰিবা কি বুলি ক'বা মানুহৰ দেহত তেজৰ চলাচল এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয় আৰু ইয়াকে কি বুলি কয় তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয়। এতিয়া মানুহৰ দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ অলিন্দনত প্ৰৱেশ কৰে। তো অক্সিজেনবিহীন তেজ কোনপিনে প্ৰৱেশ কৰিব ক'ত প্ৰৱেশ কৰিব অলিন্দত প্ৰৱেশ কৰিব আৰু য'ৰ পৰা ই নিলয়ত প্ৰৱেশ কৰে আৰু তাৰ পৰা ক'লৈ আহিব নিলয়লৈ আহিব। নিলয়টো সংকুচিত হৈ তেজ পালমনেৰী কপাটেদি পালমনাৰী ধমনীলৈ যাব আৰু ধমনীৰ পৰা হাওঁফাওলৈ যাব আৰু তাত তেজসমূহ অক্সিজেনযুক্ত হয়। হাওঁফাওত কি থাকিব অক্সিজেন থাকিব আৰু তাত কি হ'ব তেজসমূহ অক্সিজেনযুক্ত হ'ব। এই অক্সিজেনযুক্ত তেজসমূহ তাৰপিছত ক'লৈ আহিব জানানে বাওঁ অলিন্দলৈ আহিব। ক'লৈ আহিব বাওঁ অলিন্দলৈ আহিব আৰু বাওঁ নিলয় হৈ দেহৰ সকলো অংশলৈ যাব। এই সম্পূৰ্ণ চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব। আকৌ এবাৰ কওঁ অক্সিজেনবিহীন তেজ প্ৰথমতে কোনফালে আহিব অলিন্দত আহিব অলিন্দৰ পৰা ই নিলয়ত পৰিব নিলয়ৰ পৰা হাওঁফাওলৈ যাব হাওঁফাওৰ পৰা অক্সিজেন লৈ ক'লৈ যাব ক'ত সোমাব আহি বাওঁ অলিন্দত সোমাব আৰু বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়লৈ আহিব নিলয়লৈ আহি পেলাই কি হ'ব ই দেহৰ সকলো অংশলৈ যাব। এতিয়া মনলৈ প্ৰশ্ন আহিব যে আমাৰ দেহত বাৰু দ্বৈত পৰিবহণৰ প্ৰয়োজন কি? অক্সিজেন আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ এই দ্বৈত পৰিবহণে সুনিশ্চিত কৰে যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্যে নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাৰ বাবে প্ৰয়োজনীয় আৰু দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান এই দ্বৈত পৰিমাণেই সুনিশ্চিত কৰে। ইয়াতে আৰু এটা কথা জানি থোৱা যে মানুহৰ হৃদযন্ত্ৰৰ নিচিনাকৈ সকলো প্ৰাণীৰে হৃদযন্ত্ৰত 4টা কোঠালি নাথাকে। যিবিলাক প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক নহয় তেনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এনে প্ৰাণীৰ ভিতৰত উভচৰ বা বহুত প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো 3টা কোঠালিযুক্ত। এতিয়া তোমালোকক যদি সোধা হয় 3টা কোঠালিযুক্ত হৃদযন্ত্ৰ কোন প্ৰাণীত পোৱা হয় তোমালোকে কি ক'ব লাগিব উভচৰ বা বহুত প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো 3টা কোঠালিযুক্ত। প্ৰাণীবিলাকে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহলি ঘটিলেও পৰিৱেশৰ উষ্ণতাৰ লগত নিজকে মিলাই ৰাখিব পাৰে। এতিয়া আমি আহোঁ মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰটোৰ ওচৰলৈ। মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰটো 2টা কোঠালিযুক্ত। হৃদযন্ত্ৰৰ পৰা তেজ অক্সিজেন গ্ৰহণৰ বাবে ফুললৈ যায় আৰু অক্সিজেন লৈ দেহৰ বিভিন্ন অংশত বিতৰণ কৰে। এনে প্ৰাণীৰ হৃদযন্ত্ৰৰ মাজেৰে তেজ এবাৰহে পৰিবাহিত হয়। যিবিলাক প্ৰাণী যেনে পক্ষী আৰু স্তন্যপায়ীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক
আৰু তেনে প্ৰাণীৰ ক্ষেত্ৰত অক্সিজেনযুক্ত তেজ আৰু অক্সিজেনবিহীন তেজ মিহলি নোহোৱাকৈ ৰখাটো প্ৰয়োজন আৰু সেইবাবেই হৃদযন্ত্ৰত সোঁফাল আৰু বাওঁফাল দুটা পৃথক ভাগ থাকে। এতিয়া এনেধৰণৰ প্ৰাণীসমূহৰ হৃদযন্ত্ৰটো 4টা কোঠালীযুক্ত আৰু ই যথেষ্ট অক্সিজেন যোগান ধৰিব পাৰে। এনে প্ৰাণীৰ ক্ষেত্ৰত আমি আগতেই পঢ়ি আহিছোঁ মানুহৰ পৰিবহণত যে হৃদযন্ত্ৰৰ মাজেদি দুবাৰ তেজ চলাচল কৰে আৰু তেজৰ এই পৰিবহণক কি বুলি কোৱা হয়? দ্বৈত পৰিবহণ বা ডাবল চাৰ্কুলেশ্যন বোলা হয়। আজি আমি মানুহৰ পৰিবহণত দেখা পালোঁ কিদৰে মানুহৰ হৃদযন্ত্ৰটো 4টা কোঠালীত বিভক্ত হৈ আছে আৰু এই 4টা কোঠালীৰ কাৰণ কি হয়? যাতে অক্সিজেনযুক্ত তেজ আৰু অক্সিজেনবিহীন তেজ পৃথককৈ ৰাখিব পৰা যায় আৰু এই 4টা ভাগ হ'ল বা 4টা কোঠালী হ'ল কি? সোঁ অলিন্দ, সোঁ নিলয়, বাওঁ অলিন্দ আৰু বাওঁ নিলয়। আৰু এই গোটেইকেইটা কোঠালীয়েদি কেনেকৈ তেজৰ পৰিবহণ হয় সেয়াও তোমালোকে গম পালা। লগতে আমি গম পালোঁ যে পক্ষী আৰু অন্য স্তন্যপায়ী প্ৰাণীৰো হৃদযন্ত্ৰ 4টা কোঠালীৰে বিভক্ত হৈ আছে। উভচৰ প্ৰাণী লগতে সৰীসৃপৰো হৃদযন্ত্ৰটো কিন্তু 3টা কোঠালীৰহে। এইপিনে আকৌ মৎস্যৰ যি হৃদযন্ত্ৰ সেই হৃদযন্ত্ৰ মাত্ৰ 2টা কোঠালীৰহে। আমি আজি মানুহৰ পৰিবহণ এইখিনিতে এৰিছোঁ। তোমালোকে ভিডিঅ'টো চাবা আৰু চাই নিজৰ কিতাপখনত মানুহৰ পৰিবহণৰ বিষয়ে পঢ়িবা। আমাৰ মানুহৰ পৰিবহণৰ ওপৰত আৰু এটা ভিডিঅ' হ'ব। মই ভিডিঅ'টো তোমালোকক অতি সোনকালেই পঠিয়াম। পঢ়ি উঠি তোমালোকে ইয়াৰ পৰা নিজে প্ৰশ্ন কেইটামান বাছি উলিয়াবা আৰু তাৰ উত্তৰসমূহ লিখিবা।